উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা প্ৰদান কৰি আটক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কলিয়াবৰৰ জিলা সভাপতি মঞ্জিৰুল ইছলাম। যোৱা নিশা ৰূপৈহাটৰ কাছখাইটিৰ পৰা উজনি অসমলৈ যোৱা ২৪ গৰাকী শ্ৰমিকক বাধা প্ৰদান কৰিছিল সংগঠনটোৱে। অৱশেষত কাৱৈমাৰী আৰক্ষীয়ে আটক কৰি মঞ্জিৰুল ইছলামক লৈ যায় নগাঁও সদৰ থানালৈ। সদৰ থানাত বৰ্তমান সোধা পোছাৰ কাৰণে আটক কৰি ৰাখিছে কলিয়াবৰৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতিগৰাকীক। ৰূপৈহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।